নমস্কাৰ বাস্তৱ চামুৰ চানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আলোচনাৰ বাবে লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু যে বাৰ্ষিক ৰাশিফল 2025 বছৰটোৰ সম্পূৰ্ণ বাৰ্ষিক ৰাশিফল মিথুন ৰাশি মিথুন লগ্ন লোকৰ বাবে, জাতক জাতিকা পুৰুষ মহিলা উভয়ৰ বাবে। অৰ্থাৎ যদি আপোনাৰ ৰাশি মিথুন হয়, যদি আপোনাৰ লগ্ন মিথুন হয়, তেন্তে 2025 বৰ্ষটোৰ সম্পূৰ্ণ বাৰ্ষিক ৰাশিফল এই বছৰটোত হ'ব লগা আপোনাৰ জীৱনৰ কেইটামান বিশেষ ঘটনা জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমত। চাওক, আমি যেতিয়া ৰাশিফল বুলি কৈছো আমি চন্দ্ৰ ৰাশিৰ কথা কৈছো। অৰ্থাৎ আপোনাৰ জন্মৰ সময়ত আপোনাৰ জন্ম কুণ্ডলীত যি ৰাশি অৱস্থান হৈছিলে, যাক আমি ভাৰতীয়সকলে আমি যিটো ধৰো, যাক মুন চাইন বুলি কওঁ, চন্দ্ৰ ৰাশি হয়। যদি আপোনাৰ কেনেবাকে ৰাশি মিথুন হয়, যদি আপোনাৰ লগ্ন মিথুন হয়, তেন্তে এই ভিডিঅ'টো বিশেষকৈ আপোনাৰ কাৰণে। চাওক, আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আমি সকলোকে জনাই লওঁ কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে, আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ। প্ৰথম খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেশ সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয় খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেশ সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে, অফলাইন যোগে বা অসমৰ ক'তো বিদ্যা বা বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নাম্বাৰ দিয়া আছে সেই নম্বৰ ফোন কৰিব নালাগে। হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা প্ৰেৰণ কৰি আপুনি যোন য'তে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি ক্ৰয় কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি যে মিথুন ৰাশি মিথুন লগ্ন লোকৰ বাবে, জাতক জাতিকা পুৰুষ মহিলা উভয়ৰ বাবে 2025 বৰ্ষটো কেনেকুৱা যাব। মই মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনাক মিথুন ৰাশিৰ মানুহ কেনেকুৱা হয় দুটা চাৰিত্ৰিক বৈশিষ্ট্য জনাই লওঁ। প্ৰথম, মিথুন ৰাশিৰ মানুহ স্বভাৱগতভাৱে অতি ভদ্ৰ নম্ৰ প্ৰকৃতিৰ হয়। যদি আপোনাৰ ৰাশি মিথুন হয়, তেন্তে এটা কথা গম পাব, আপুনি এজন অতিশয় ভদ্ৰ নম্ৰ ব্যক্তি। দ্বিতীয়, মিথুন ৰাশি বুলি ক'লে সকলো সময়তে মন চঞ্চল, খুব মনৰ সঘনাই মনৰ পৰিৱৰ্তন হোৱা এজন ব্যক্তি হয়। চাওক, মই সবিশেষ নজনাও, ইতিমধ্যে আমি 2-3 বছৰ আগে মিথুন ৰাশি মানুহৰ সম্পূৰ্ণ জীৱন পৰিক্ৰমা, আপুনি যদি মিথুন ৰাশি মানুহ হয় আপুনি এজন কেনেকুৱা মানুহ সবিশেষ আমাৰ ইতিমধ্যে ভিডিঅ' দিয়া হৈছে। যিসকল লোকে এই ভিডিঅ' চোৱা নাই, আমি ডেছক্ৰিপশ্যনত দিয়া লিংক দি দিছো, সেয়া চাই আপোনালোকে প্ৰত্যেকে নিজৰ বিষয়ে দাপোনত মুখ চোৱাৰ নিচিনাকে নিজৰ বিষয়ে সবিশেষ জানিব পাৰিব। এতিয়া আহক যে 2025 বৰ্ষটো এটা নতুন বছৰ, সকলোৰে আশা উদ্দীপনা কঢ়িয়াই আনে। এই বছৰটোত মিথুন ৰাশিৰ বাবে কেনেকুৱা যাব। প্ৰথমে মই আৰম্ভ কৰিছো শিক্ষাৰ পৰা। চাওক, যিসকল লোক শিক্ষাৰ লগত জড়িত, শিক্ষাৰ্থীয়ে হওক বা শিক্ষা বৃত্তিৰ লগত জড়িত, আৰম্ভণিৰ সময়ত খুব শুভ, কিন্তু পাছত মন অশান্ত হব। আৰু আপোনালোকে শিক্ষাৰ্থীসকলে বিশেষকৈ নিজৰ মন ব্যাঘাত নকৰিব। কাৰণ চাওক, আমি দেখা পাইছো যে আপোনাৰ মন অশান্ত হোৱাৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত কিন্তু আপুনি যথেষ্ট বাধা পাব পাৰে। আৰু এটা কথা মই বিশেষকৈ সকলোকে কৈ থওঁ, শিক্ষাৰ্থী বা বিদ্যাৰ্থীসকলৰ কাৰণে, যে ঘৰ ধৰত কোনো ধৰণৰ কাম নকৰিব বা ডিচিশ্যন নল'ব। স্বাস্থ্য, চাওক 2025 বৰ্ষতো মিথুন ৰাশিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু শুভ। পূৰ্বৰ পৰা আপোনালোকে যি অসুবিধাত, শাৰীৰিক দুৰ্বলতা হওক, অসুস্থতা হওক ভুগি আছিলে, সেই সকলো প্ৰব্লেম কিন্তু এইটো বছৰত দূৰ হ'ব। সেইটো এটা খুব ভাল চাইন দেখাইছে। মানে এই বছৰতো আপোনালোকে মিথুন ৰাশি জাতক জাতিকাই কিন্তু মোটামুটি সুস্থ হৈ থাকিব। এতিয়া আহক যে ব্যৱসায় ক্ষেত্ৰত কেনেকুৱা। চাওক, প্ৰথমে মই কৈ লওঁ যে পাৰ্টনাৰশ্বিপ বিজনেছৰ ক্ষেত্ৰত কিন্তু আপোনালোকে এই 2025 বৰ্ষতো ধন লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। য়েছ, যিসকলে পাৰ্টনাৰশ্বিপ যৌথভাৱে কিবা ব্যৱসায় বা বাণিজ্য কৰিছে তেওঁলোকৰ কাৰণে শুভ। তাৰ উপৰিও মই দেখা পাইছো যে হাৰ্ডৱেৰ, কনষ্ট্ৰাকশ্যন লাইনৰ লগত জড়িত বা জুৱেলাৰী এনেকুৱা ধৰণৰ ব্যৱসায়ৰ লগত জড়িত ব্যৱসায়ৰ কাৰণে কিন্তু মিথুন ৰাশি এই 2025 বৰ্ষটো শুভ। আপুনি যদি ব্যৱসায় কৰা নাই, নতুনকৈ ব্যৱসায় আৰম্ভ কৰি ভাবিছে, তেন্তে এইটোৱে সেই বছৰ হ'ব য'ত আপুনি এটা ভাল ব্যৱসায় শুভাৰম্ভ কৰিব পাৰে। চাকৰি, চাওক, এটা এটা খুব জৰুৰী বিষয়। চাকৰিটো বহুত মানুহৰ আশা থাকে। যিসকল লোকে মিথুন ৰাশিৰ জাতক জাতিকা, যিসকলে আজি ইমান দিনে ধৰি এটা চাকৰিৰ কাৰণে আশা কৰি আছে, চেষ্টা কৰি আছে, এই বছৰত কিন্তু আপোনাৰ চাকৰি সুবৰ্ণ সুযোগ আছে। য়েছ, প্ৰত্যেকেই জানে। যদি ইমান দিনে আপুনি এটা চৰকাৰী চাকৰিৰ কাৰণে চেষ্টা কৰি আছে, পূৰ্ণ উদ্যমেৰে চেষ্টা কৰক। এইটোৱে সেই বছৰ হ'ব য'ত আপোনাৰ সম্পূৰ্ণ চেষ্টা সফল হ'ব। কিন্তু এটা কথা মই কওঁ যে আপোনাৰ চেষ্টা কিন্তু কোনো ত্ৰুটি হ'ব নিদিব, কম হ'ব নিদিব। কাৰণ কেলে, এটা চৰকাৰী চাকৰি পোৱাটো মানুহৰ এটা জীৱনজোৰা সাধনাৰ ফচল, এটা দীৰ্ঘদিনীয়া বছৰৰ প্ৰস্তুতিৰ ফচল হয়। আপুনি খুব কম সময়ত প্ৰস্তুত কৰি যদি নাই পোৱা, তেন্তে আপুনি এটা কথা গম পাব যে আপোনাৰ প্ৰস্তুতি আৰু পৰিশ্ৰম আৰু বেছি প্ৰয়োজন হৈছে।
তাৰ উপৰি আমি দেখা পাইছো যে আইটি সেক্টৰত যথেষ্ট হ'ব যিসকল লোক আইটি সেক্টৰৰ লগত জড়িত আইটি সেক্টৰৰ চাকৰি ক্ষেত্ৰতে হওক আৰু এটা বস্তু দেখা পাইছো যে বিদেশ হয় আপুনি চাকৰি ক্ষেত্ৰত এই বছৰটোত কিন্তু বিদেশ যোৱাৰো সুযোগ লাভ কৰিব পাৰে মিথুন ৰাশি মিথুন লগ্ন জাতক জাতিকা পুৰুষ মহিলা উভয় তাৰ উপৰিও আমি দেখা পাইছো এইটো বছৰত বাহন লাভ বা নতুন ঘৰ বনাব পাৰিব বিশেষকৈ জুলাইৰ পৰা ডিচেম্বৰ মাহ এই সময়ছোৱা কিন্তু আপোনাৰ এইটো দিশত যথেষ্টখিনি শুভ চাওক ইয়াৰ পাছত মই আপোনাক কওঁ যে লোন ঋণ আপুনি সহজে লোন পাব পাৰে কিন্তু লোন লোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব কাৰণ লোনটো এটা আমাৰ মানুহৰ এতিয়া সামাজিক এটা খুব ইম্পৰ্টেণ্ট ইছ্যু হৈ গৈছে খালি এটা কথা আপুনি লোন লোৱাৰ আগতে 10 বাৰ ভাবিব ঘূৰাই দিয়াৰ ক্ষেত্ৰত অসুবিধা মুখামুখি হ'ব পাৰে গতিকে লোন লোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব আৰু এটা কথা কওঁ যে শত্ৰুৰ পৰা সাৱধান বিশেষকৈ জুলাইৰ পৰা অক্টোবৰ মাহৰ ভিতৰত চাওক আমি বেয়াখিনি মোটামুটি ফকাছ কৰা নাই আমি প্ৰত্যেকটো ৰাশিতে আমি যিকেইটা বেয়া দেখা পাইছো আপোনাক সাৱধান হৈ থাকিব বুলি জাষ্ট জনাইছো মূল আপোনাৰ ভালখিনিকে আমি ফকাছ কৰি প্ৰত্যেকটো ৰাশিৰ ভিডিঅ' প্ৰস্তুত কৰিছো আপোনালোকৰ আগত এই বছৰটোত এটা খুব শুভ সময় আমি দেখা পাইছো মাৰ্চ মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত আপোনাৰ ধন লাভ ফিনান্সিয়ালি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতে হওক চাকৰি ক্ষেত্ৰতে হওক যথেষ্ট লাভালাভ আপুনি অৰ্জন কৰিব পাৰিব কেতিয়া 2025 মাৰ্চৰ পৰা অক্টোবৰ মাহৰ ভিতৰত এতিয়া হওক প্ৰেম প্ৰণয় আৰু বিবাহ চাওক প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত দেখিছো উত্থান পতনৰ সমষ্টি হ'ব আপোনাৰ 2025 বৰ্ষটো ডিসিশন লোৱাৰ ক্ষেত্ৰত খুব সাৱধান হ'ব মেৰিড লাইফ কিন্তু আমি শুভ দেখা পাইছো কিন্তু দুটা বস্তুৰ প্ৰয়োজন ধৈৰ্য আৰু পৰিৱৰ্তন এই বাক্যটো মনত ৰাখিব আপোনাৰ মেৰিড লাইফ বৈবাহিক জীৱন শুভ সুখময় কৰি ৰাখিবৰ বাবে ধৈৰ্য শক্তি আৰু আপোনাৰ নিজক পৰিৱৰ্তন কৰাটো খুব প্ৰয়োজন বিবাহৰ যুগ আছে যিসকলে ইমান দিনে প্ৰেমক বিবাহৰ ৰূপ দিব বিচাৰিছে মেৰ পৰা অক্টোবৰ হয় মেৰ পৰা অক্টোবৰ খুব এটা শুভ সময় মিথুন ৰাশি জাতক জাতিকা উভয়ৰ বাবে এই সময়ছোৱাত আপোনালোকে বিবাহ পাশত আবদ্ধ হ'ব পাৰে তাৰ উপৰিও এই বছৰটো আপোনালোকৰ কাৰণে চাওক মোটামুটি এই বছৰটো আমি শুভই দেখা পাইছো খালি এটা কথা চাব আমি বাৰে বাৰে কৈছো নিজৰ মনটোক কন্ট্ৰোল কৰি ৰাখিবলৈ চাব মনটোৱে সকলো অধৈৰ্য নহব যিমান পাৰে নিজে কুল হৈ থাকিব নৰ্মেল হৈ থাকিব ডিসিশন লোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব এতিয়া এই বছৰটো যি বেয়া আছে দুটা সৰু নিয়ম কৈছো চাওক ভাল বেয়া সমষ্টিটো জীৱন এনেকুৱা কাৰো নহয় যে সকলো ভাল এনেকুৱা কাৰো নহয় যে সকলো বেয়া মই আগেই কৈছো বেয়াখিনি আমি ফকাছ কৰা নাই কিন্তু আপোনাক মই সৰু একদম প্ৰতিজন মানুহে কৰিব পৰা দুটা সৰু নিয়ম কৈছো আপোনাৰ ভাগ্যত যি বেয়া আছে ন এই গোটেই বছৰটোত আপোনালোকে প্ৰত্যেক সপ্তাহে এইকেইটা কৰি যাওক সকলোৱে কৰিব পৰা যিখিনি বেয়া আছে যিখিনি সকলোখিনি অলপকে কাট খাই গৈ থাকিব কি কৰিব শনিবাৰ মিথুন ৰাশি জাতক জাতিকা পুৰুষ মহিলা উভয়ৰ বাবে শনিবাৰে দিনটো নিৰামিষ ভোজন কৰিব yes কোনো ক্ষেত্ৰতে শনিবাৰে আমিষ মাছ মাংস কণী মদ ভক্ষণ নকৰিব দ্বিতীয় বুধবাৰে মিথুন ৰাশি জাতক জাতিকে বুধবাৰ দিনটোত কণ ল'ৰা ছোৱালীক কিবা কিবি খোৱা বস্তু খাবলৈ দিব যতে পায় কণ ল'ৰা ছোৱালী ল'ৰাও হ'ব পাৰে ছোৱালীও হ'ব পাৰে বুধবাৰে ল'ৰা ছোৱালীক খুৱাব লগা আছে শনিবাৰে নিৰামিষ ভোজন পালন কৰিব লগা আছে সপ্তাহটোত 7টা দিন থাকে এই দুটা দিন আপুনি ভাবি লওক এই দুটা কাম কৰিব লগা আছে আপোনাৰ ভাগ্যত যি বেয়া আছে ন সকলোখিনি কাট খাই নোহোৱা হ'ব আশা কৰা যে ভিডিঅ'টোৰ মাধ্যমত মিথুন ৰাশি 2025 বৰ্ষটোৰ বাৰ্ষিক ৰাশিফল কেনেকুৱা যাব জনাব পাৰিলো পৰৱৰ্তী কিটা ৰাখিও আমি এটাকে আহি আছো যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক এই কাৰণে কৈছো এই ভিডিঅ'টো শ্বেয়াৰ কৰিলে এইখিনি নিয়ম কৰি আপুনি এটা শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা যদি এজন মানুহ বা এটা পৰিয়াল উপকৃত হ'ব আৰু যদি হয় তেন্তে হিয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনৰ সংযোজন হ'ব আপুনি মই আমি সকলো জীয়াই আছো কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আৰু আমাৰ জীৱনত এটা পুণ্য সংযোজন কৰিবলৈ ধন্যবাদ